চম্পা অ চম্পা হেৰি আজি আপুনি মাছ মাৰিবলৈ নগ'লে নহ'বনে? ছোৱালীজনীৰো কালি ৰাতিৰ পৰা বহুত জ্বৰ উঠি আছে। তাইক এবাৰ ডক্টৰৰ ওচৰলৈ নিব লাগিছিল নহয়। চম্পা তুমি সকলো জানি বুজিও এনেকৈ কিয় কোৱা? মই যদি এতিয়া মাছলৈ নাযাওঁ ৰাতিটো আমি লঘোণে থাকিব লাগিব। হয় দিয়ক, সেইটো কথা মই পাহৰিছিলোঁৱেই। কিন্তু পাৰিলে আজি অলপ সোনকালে আহিবচোন। আৰু আহোঁতে বজাৰৰ পৰা মাজনীলৈ অলপ জ্বৰৰ ঔষধ লৈ আহিব। হ'ব দিয়া, মই মাজনীলৈ জ্বৰৰ ঔষধ লৈ আহিম। কিন্তু তুমি তাইক খিয়াল ৰাখিবা। বৰকৈ তাইৰ ওচৰৰ পৰা আঁতৰি নাযাবা দেই। অঁ হ'ব দিয়ক, এতিয়া মই মাজনীৰ ওচৰলৈ যাওঁ, আপুনি যাওক। হে ঈশ্বৰ, মাছলৈ বুলি ওলাইছোঁ। আজি মোক নিৰাশ নকৰিবা ভগৱান। দেখিছাই নহয় মোৰ অৱস্থা কি হৈছে। আজি মোক দুটকামান পইচাৰ বহুত প্ৰয়োজন। হে ভগৱান, তুমি মোৰ কি পৰীক্ষা লৈছা আজি? আজি মোৰ দুটকামান পইচাৰ বহুত প্ৰয়োজন। কিন্তু আজিহে মোৰ জালত এটাও মাছ এতিয়ালৈকে পৰিবলৈ পোৱা নাইনে? হে দয়ালু ভগৱান, আজি মোক তুমি কৃপা কৰা। আজি তোমাৰ কৃপাদৃষ্টি মোৰ ওপৰত পেলোৱা। সৰু হ'লেও দুটামান মাছ মোৰ জালত পেলাই দিয়া, নহ'লে আজি মই ঘৰলৈ যাওঁতে মাজনীলৈ জ্বৰৰ ঔষধ কেনেকৈ নিম? ঐ ঠগিৰাম, চাবি চাবি, বিলখনৰ একেবাৰে ডাঙৰতকৈ ডাঙৰ মাছটো পৰিব আকৌ। সদায়নো আপুনি মোক কিয় ইমান ইনচাল্ট কৰে? দেখে দেখোন মই ডাঙৰ মাছ ধৰিবলৈ আহোঁ নে সৰু মাছ ধৰিবলৈ আহোঁ। কিন্তু সঁচাকৈ আজি মোক ডাঙৰ মাছ এটা বহুতেই প্ৰয়োজন হৈছিল। ধৰ ডাঙৰ এটা কিয়, 10টামান ধৰ, মোৰ কি আপত্তি। চালা ময়ে ইমান যা যোগাৰ কৰি আহোঁ মাছ মাৰিবলৈ, অথচ মই ডাঙৰ মাছ এটা ধৰিব নোৱাৰোঁ। তাক আকৌ সুদা খৰালি জালখনতে ডাঙৰ মাছ লাগে। ঐ চন্দ হৈ বাওনালে হাত মেলা স্বভাৱটো এৰা বুজিছনে? মাছ মাৰিবলৈ সা সঁজুলিকেইটা গোটাবলৈ অকাত নাইকিয়াটোৱে আকৌ মাছৰ ব্যৱসায় কৰিবলৈ আহে। ভাল জমনি দেই। এইবাৰ সৰু হ'লেও দুটামান উঠিছে। ঐ ডাঙৰ মাছ কিমান পালি? সঁচাকৈ দেই, আপোনাক যে কি বুলি ক'ম আৰু, মই যে মাছ পোৱা নাই আপুনি নিজে দেখিয়ে আছে। আকৌনো মোক ঠাট্টাৰ সুৰত বাৰে প্ৰতি কিয় সুধি আছে? মাছ কেইটামান উঠিলে, কিন্তু আজি মোৰ এইকেইটা মাছ বিকিলেও মোৰ প্ৰয়োজনীয় বস্তু কেইপদ নিবলৈ পইচাই নুজুৰিবগৈ। হ'লেওতো উপায় নাই, বেলিচোন ডুবু হ'লেই। ইফালে চম্পায়ো মোক আজি ঘৰলৈ সোনকালে মাতিছিলে। মাজনীলৈও ঔষধ নিব লাগে। তাইবা গাটো এতিয়া কেনে কৰি আছে? যাওঁ সোনকালে এইকেইটা মাছকে বজাৰত বিক্ৰী কৰি মই মাজনীলৈ জ্বৰৰ ঔষধ লৈ যাওঁগৈ। মাছ ল'ব নেকি? লৈ লওক সৰু সৰু লোকেল মাছ লৈ লওক। আহক মোৰ পৰা মাছ লৈ লওক। লোকেল মাছ কম দামত দি আছো, আহক। আজি বাৰু কি হৈছে মোৰ লগত? আজি দেখোন এতিয়ালৈকে মই এটা মাছো বিক্ৰী কৰিব পৰা নাই। আৰু আজি যদি মই মাছ বিক্ৰী কৰিব নোৱাৰো, মাজনীলৈ ঔষধ মই কেনেকৈ লৈ যাম? হে ভগৱান, এই অধমক কৃপা কৰা আজি। মোৰ ছোৱালীজনীলৈ চকু মেলি চোৱা। আজি যদি ছোৱালীজনীলৈ ঔষধ নিবলৈ মই টকা যোগাৰ কৰিব নোৱাৰো, মোৰ দৰে বাপেক জীয়াই থাকি জানো লাভ আছে? আৰু অলপ আগলৈ যাওঁ, গধূলি হ'বৰে হ'ল। আগৰ গাঁওখনত কিজানি বিক্ৰী হৈ যায় মাছকেইটা। যাওঁচোন এপাক। মাছ ল'ব নেকি? মাছ। বেপাৰী, কি মাছ আনিছে? লৈ আহকচোন এইফালে। বেছি ডাঙৰ মাছ নহয় বাইদেউ, সৰু মাছ হ'লেও কিন্তু লোকেল মাছ। মই এই মাত্ৰ বিলৰ পৰা ধৰি আনিছো, লৈ লওক। মাছকেইটা বহুত সৰু, মোক ইমান সৰু মাছ প্ৰয়োজন নাছিলে, কিন্তু আজি নল'লেও নহ'ব। পিছে মাছৰ দাম কেনেকৈ দিছে? বাইদেউ মাছৰ দাম বেছি নহয়, মাত্ৰ কেজি 250 টকা। দাদা, মাছ চাই আপুনি দাম বহুত বেছি কৰিছে। ইমান যদি দাম নালাগে দিয়ক মোক মাছ। আপুনি কিমানকে দিব পাৰিব বাইদেউ? মই কেজি 150 টকা দিব পাৰিম। যদি 150 টকাকে দিয়া, তেতিয়া মই আটাইখিনি মাছ লৈ থ'ম। হ'ব দিয়ক বাইদেউ, 150 টকাকেই দিব। ইয়াত মাছ মাত্ৰ 2 কেজিহে আছে। আপুনি মোক 300 টকা দিলে এই গোটেইখিনি মাছ লৈ ল'ব পাৰিব। আপুনি অলপ ৰ'বচোন দেই, মই ভিতৰৰ পৰা হাউতকৈ পইচাটো লৈ আহোঁ। এইটো লওক। হ'ব দিয়ক বাইদেউ, মই গৈ থাকোঁ। বেচেৰাই মাছৰ দাম কৰিবই নাজানে, ইমান ধুনীয়া ধুনীয়া লোকেল মাছকেইটা 150 টকাতে দি থৈ গ'ল। কৈছে বেচেৰা পইচা কেইটামান ভালকৈ প্ৰয়োজন নেকি, সেইবাবেহে মই এনেকুৱা কৰিলোঁ। মোৰ সমান টেঙৰ কোন হ'ব পাৰে? আজি ৰাতি খাবলৈ কিবা এটা কিনিবলৈও পইচাই নুজুৰিলে। মাছকেইটা বেছি যিকেইটকা পালোঁ, ছোৱালীজনীৰ দৰৱ আৰু এই আনাৰসটো কিনোতে শেষ হ'ল। আজি ৰাতিটো আমি লঘোণেই থাকিব লাগিব। একো নাই, ছোৱালীজনীৰ গাটো ভাল হ'লেই হ'ব। কোনে কান্দি আছে ইমান চিঞৰি? সেইজনী দেখোন আমাৰ মাজনী বয়সৰে ছোৱালী। কিন্তু তাই বাৰু ইয়াত কিয় কান্দি আছে?
যাওঁচোন ওচৰলৈ গৈ সুধোগৈ। অ' মাজনী, কোন তুমি আৰু কিয় এনেকৈ কান্দি আছা? মই ভোকতে কান্দিছো। আজি 4-5 দিন মোৰ পেটত একো এটা পৰা নাই। কোনেও মোক খাবলৈ একো এটা নিদিয়ে। মোৰ ভৰি দুখনো অকামিলা। সেইবাবে মই কাৰোবাৰ ঘৰত কাম কৰি দুবেলা দুমুঠি গোটাই খাব নোৱাৰো। মোৰ বহুত ভোক লাগিছে। মাজনী, তোমাক মই বহুত বেছি কিবা দিব পৰা ক্ষমতা মোৰো নাই, কিন্তু মই বজাৰৰ পৰা উভতোতে ঘৰলৈ বুলি এই মাটি কঁঠালটো লৈ আহিছিলোঁ। তুমি যদি খাব বিচাৰা মই মাটি কঁঠালটো তোমাক দিব পাৰোঁ। মোৰ আপত্তি নাই, মই যি পাম তাকেই খাম, মাত্ৰ মোৰ পেটটো ভৰিব লাগে। মাজনী, এইটো লোৱা। এইটো খালে তুমি অকণমান হ'লেও শান্তি পাবা। মাজনী, তুমি এইটোকে খাবা দেই। মই ঘৰলৈ যাওঁ। মোৰো ঘৰত তোমাৰ সমান ছোৱালী এজনী আছে, তাইৰ গাটো বহুত বেয়া। মই আকৌ এতিয়া বজাৰৰ পৰা ঔষধ লৈ আহিছোঁ, সেয়া খোৱালেহে তাই ভাল পাব। তুমি খাবা দেই, মই যাওঁ। দেউতা, ৰ'বচোন অকণমান। কি হ'ল মাজনী, তোমাৰ আৰু কিবা প্ৰয়োজনীয় বস্তু লাগিব নেকি? নাই নাই, মোক একো নালাগে, কিন্তু আপুনি মোক অচিনাকি হৈও কোনো স্বাৰ্থ নোহোৱাকৈ আপুনি ঘৰত খাবলৈ অনা মাটি কঁঠালটো মোক দি দিলে। আপুনি ঘৰত কি খাব সেইটো অলপো চিন্তা নকৰিলে, মোকেহে খাবলৈ দিলে। আৰু মোৰোতো কৰ্তব্য ইয়াৰ বিনিময়ত আপোনাক সহায় কৰাটো। নালাগে নালাগে মাজনী, মই তোমাৰ দেউতা বয়সৰে হ'ম। তোমাক মই সেইটো বস্তু খাবলৈ দিলোঁ বুলিয়েই যে তাৰ বিনিময়ত মই তোমাৰ পৰা কিবা বস্তু আদায় কৰিম সেইটো নহয়। মোক একো নালাগে মাজনী। দেউতা, আপুনি কি কৰে? মই ডাঙৰ ব্যৱসায় নকৰোঁ মাজনী। দিনৰ দিনটো বিলত থাকি মাছ মাৰোঁ আৰু আবেলি সময়ত সেই মাছ বজাৰত বিক্ৰী কৰোঁ, আৰু সেই বিক্ৰী কৰি পোৱা পইচাৰে ঘৰখন মই পোহপালন দি আছোঁ। ঠিক আছে দেউতা, তেতিয়াহ'লে মই আপোনাক কেইটামান গুটি দিম। সেই গুটিকেইটা কালিলৈ মাছ ধৰিবলৈ যাওঁতে লৈ যাব, আৰু মাছ মৰা ঠাইডোখৰত প্ৰথমে গুটিকেইটা দিব। তাৰ পাছত আপোনাৰ জালখন পেলাই দিব, আৰু দেখিব জালখনত ধুনীয়া মাছ এটা উঠিছে। সেই মাছজনী আপুনি বজাৰত বিক্ৰী কৰি নিদিব, মাছজনী আপুনি ঘৰলৈ লৈ যাব। এৰাতি ৰাখি পাছদিনা চাবচোন মাছজনীয়ে কি উপহাৰ দিয়ে আপোনাক। এইয়া লওক গুটিকেইটা। দিয়া মাজনী। আজি সেইজন অহা নাই, ভালেই হ'ল। শান্তিৰে মই মাছ দুটামান ধৰিব পাৰিম, নহ'লে ঠাট্টা মাৰি মাৰি মোক বহুত লাজ দিয়ে। প্ৰথমে কালি ছোৱালীজনীয়ে দিয়া গুটিকেইটা পানীত দি লওঁচোন, চাওঁচোন কিনো হয়। হে হৰি, ইমান ধুনীয়া মাছজনী উঠিলে। কালি মানে ছোৱালীজনীয়ে কোৱা কথাটো সঁচা। যাওঁচোন মাছজনী লৈ ঘৰলৈ যাওঁ, কিনো হয় চাওঁগে। হেৰা চম্পা, চাওঁ এইফালে আহাচোন। হেৰি, আপোনাৰ হাতৰ সেইজনী কিনো? মই এইটো চাবলৈ মাতিছিলোঁ তোমাক। মই যে কালি তোমাক বজাৰৰ পৰা আহি কৈছিলোহি, সেই ছোৱালীজনীয়ে কোৱা মতে আজি মই গুটিকেইটা দিছিলোঁগৈ। তাৰ পাছতে এই মাছজনী উঠিলে জালখনত। এতিয়া মই আতুম টোকাৰিকৈ মাছজনী দেখি ঘৰলৈ লৈ আহিছোঁ। চোৱাচোন কিমান ধুনীয়া মাছ এজনী। হে ভগৱান, তুমি বাৰু আমাৰ দুখ দেখি আমাৰ ফালে কিপা দৃষ্টি কৰিছা নি বাৰু? আমালৈ চকু মেলি চাইছা যদি ভালেই হৈছে ভগৱান, তোমাক বহুত বহুত ধন্যবাদ। হেৰি, মাছজনী ভালকৈ থৈ পেলাই মজিয়াতে ভাত বাঢ়ি থৈছোঁ, খাই লওকগৈ যাওক। ৰাতিও ভালেকণ হ'ল, মই মাজনীৰ লগতে শুই থাকোঁ। আপুনিও ভাত খাই পাতিত পৰিব আৰু। হ'ব দিয়া। মাজনীয়ে খালেনে ভাত দুঘৰামান? নামটো কৰিলে আৰু ঔষধ খাবৰ বাবে। ঔষধ খাইছে নহয়, ভাল হ'ব দিয়ক, চিন্তা কৰিব নালাগে। যাওক আপুনি ভাত খাই লওকগৈ। কৃষ্ণ ভগৱান, ৰাতিপুৱালে কৃষ্ণ কৃষ্ণ ভগৱান, এইবোৰ কি দেখিছোঁ মই এইখিনিত মাছহে থৈ দিছিলোঁ। মাছজনী নাই, এইবিলাক সোণৰ ৰূপৰ অলংকাৰ টকা পইচা ধেৰ দেখোন। কৃষ্ণ প্ৰভু। চম্পা চম্পা, চাওঁ এইফালে আহাচোন। কি হ'লনো? গৈছোঁ ৰ'ব। কি হ'লনো হয়নে? তুমি কি হ'ল বুলি সুধিছা? তোমাৰ সন্মুখলৈ চোৱাচোন, এই সোপা কি? হে হৰি, এই সোপা দেখোন সোণৰ অলংকাৰ টকা পইচা ধেৰ। হে হৰি, ইমান সোপা সোণৰ অলংকাৰ মই জীৱনত আজিলৈকে দেখা নাই। হেৰি, এয়া অইন একো নহয়, এয়া আপোনাৰ কৰ্মফল, বুজিছেনে? মই ঠিকেই কৈছোঁ। কালি আপুনি বাটত লগ পোৱা সেই ছোৱালীজনীক আমালৈ বুলি খাবলৈ অনা সেই মাটি কঁঠালটো দি দিলে, অথচ আমাৰ কথা এবাৰো নাভাবিলে। আমিতো কালি ৰাতি লঘোণে ভোকেই থাকিলোঁ। আপোনাৰ এই মহানুভৱতাৰ পৰিচয়ৰ বাবে আজি এই সফলতা পালোঁ। আচলতে সেইজনী সাধাৰণ ছোৱালী নাছিলে, তাই চাগে কোনোবা ভগৱান আছিলে। ভগৱানে মায়াবী ৰূপ ধৰি আপোনাক পৰীক্ষা কৰি চালে, আৰু সেই পৰীক্ষাত আপুনি পাছ কৰিলে। সেইবাবে আজি আমাক এইখিনি উপহাৰ দিলে। এতিয়াৰ পৰা চাগে আমাৰ আৰু দুখৰ জীৱনৰ অন্ত পৰিব।
তুমি নিশ্চয় ঠিক কথাই কৈছা চম্পা, কিন্তু এটা কথা, আমি ইমানখিনি ধন সম্পত্তি পালোঁ বুলিয়ে আমি অহংকাৰী হ'ব নালাগিব আৰু ভৱিষ্যতে আমি এনেকৈ দৰিদ্ৰ ভিক্ষাৰী মানুহবিলাকক সহায় কৰি যাব লাগিব। কৰিম কৰিম, কিয় নকৰিম। আমিওতো দুখীয়াহে আছিলোঁ ন। আমাৰ যিটো জীৱন, আমাৰ দৰে আন দুখীয়া মানুহবিলাকৰো একেই জীৱন। আমি যে খন্তেকতে ধনী হৈ গ'লোঁ বুলি সেই দৰিদ্ৰ জীৱনৰ কথা পাহৰি যাম সেইটো নহয় নহয়। আমি এতিয়াৰ পৰা সকলো অসহায় মানুহক সহায় কৰি যাম দিয়ক।